গছৰ পৰা জাম পাৰিবলৈ গৈ প্ৰাণ এৰিলে শহীদুল খানে। সোমবাৰে জাম ছিঙিবলৈ গছত উঠি আঘাতপ্ৰাপ্ত হৈছিল সৰ্থেবাৰীৰ সিংৰা গাঁৱৰ শহীদুল খান। আঘাতপ্ৰাপ্ত শহীদুল খানক ভৰ্তি কৰোৱা হৈছিল বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতালত। কিন্তু সুস্থ হৈ নুঠিল, মৃত্যুক সাৱটি ল'লে শহীদুল খানে। শহীদুল খানৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে। ঘটনাটো মানে সেই ল'ৰাটো ৰবিবাৰে 10-11 বজাত অনুমানৰ কথা 10-11 বজাত মানে জাম গাছত উঠিছিল জাম খাবৰ কাৰণে। ক'ত এইটো জাম খাবলৈ ক'ত উঠিছিল? এইটো এই লাউলি আৰু সিংৰাৰ মাজত পকী ৰাস্তাত। পকী ৰাস্তাৰ কাষেৰে জাম গছত উঠিছিল। পকী ৰাস্তাৰ কাষতে জাম গছ আছিল, এই জামডালত উঠিছিল জাম খাবলৈ। জাম খাবলৈ উঠিছিল। তাৰপিছত মানে সেই ঠানি যেতিয়া মানে চটকা মাৰছে তেতিয়া মানে পিছলি পৰি গৈছে গছৰ পৰা, পকীতে পৰছিল। পকি পেলাই কিবা হাত চাত ভাঙছি। তাৰ পৰা আমি নাই দি যাই পেলাই লৈ আনি পেলাই তাক বৰপেটাত মেডিকেলত ওলাইছোঁ। 2 দিনমান থাকি আজি মৃত্যু হৈছে। তাৰ নাম কি আছিল? নাম আছিল শহীদুল। বয়স অনুমানৰ কথা এতিয়া 20 বছৰ বা 22 বছৰ হৈছে। ঘৰ ক'ত আছিল তাৰ? ঘৰ এইটো লাউলি আৰু সিংৰাৰ মাজতে এইখিনি কি বুলি কয়, সিংৰা বুলি কয়। এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰে কিবা দুখীয়া মানুহ তেওঁ যিটো ল'ৰা মৰছি একদম মানে দুখীয়া মানুহ, চৰকাৰে কিবা আমাক সহায় কৰে নেকি? সহায় কৰিলে অলপ ভাল হয় আমাৰ। সৰ্থেবাৰীৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।